নমস্কাৰ কৃষ্ণপাতৰ ব্লগৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিহেতু সৰস্বতী পূজা আৰু এই সৰস্বতী পূজাৰ উপলক্ষে আমাৰ বিদ্যালয়ত কি কাৰ্যক্ৰম চলে আৰু মোৰ লগৰ আচাৰ্যসকলকো এজন এজনকৈ পাৰিলে চিনাকি কৰি দিম। আৰু সৰস্বতী পূজাৰ উপলক্ষে কিনো হৈছে আমাৰ বিদ্যালয়ত তাকে দেখুৱাবলৈ মই এতিয়া বিদ্যালয়লৈ যাব ওলাই আছোঁ। দেখুৱাবলৈ নহয়, মই এজন যিহেতু তাৰে আচাৰ্য, মোৰ আজি যোৱাৰ অলপ পলমেই হৈছে। কি নহওক, আপোনালোকেও মই আজি বনোৱা ভিডিঅ'টো মানে আমাৰ বিদ্যালয়ৰ যি সৰস্বতী পূজাৰ কাৰ্যক্ৰম চমুকৈ যিখিনি পাৰোঁ দেখুৱাই যাম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ সৰু চেনেলটো আগবঢ়াই নিব বুলি মই আশা ৰাখিছোঁ। ব'লকচোন তেন্তে আমাৰ বিদ্যালয়ৰ সৰস্বতী পূজাৰ কাৰ্যক্ৰম উপভোগ কৰোঁ। মোৰ ছোৱালীজনীও বিদ্যালয়লৈ যাবলৈ ওলাইছে, দেখুৱাবলৈ আপোনালোকক থাকি গ'ল। এয়া নমস্কাৰ দিয়া। তোমাৰ নামটো কি আছিল? সঞ্জনিকা পাটৰ। তুমি ক'লৈ যাবা এতিয়া? কিয় যাবা? তুমি নাচিবলৈ যাবা নে সৰস্বতী পূজাৰ কাৰণে সৰস্বতী মাক সেৱা কৰিব যাবা? সেৱা কৰিবলৈ যাবা। আজি নহয় নাচিবলৈ দেই। 5 ফেব্ৰুৱাৰী আমাৰ বিদ্যালয়ত প্ৰতিষ্ঠা দিৱসতহে নাচিবলৈ যাবা, হয়নে নহয়? আজি এতিয়া আমি সৰস্বতী পূজা সেৱা কৰিবলৈ যাম ন? তেন্তে আমি গৈ থাকোঁ ন? আৰু কি ক'বা? ভিডিঅ'টো আপোনালোকে চাব, কোৱা। ভিডিঅ'টো আপোনালোকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। কেনেকুৱা লাগিল কমেণ্ট কৰি দিবা। এয়া মোৰ ইউটিউব চেনেল আছে বুলি গম পাই কিবা এটা ক'ব বোলে। তাই কোনজনী কয়? মই ক্লাছ 5ত। কি নাম আছিলে তোমাৰ? লৰিনা বৰদলৈ। লৰিনা বৰদলৈ। আপোনাৰ ভিডিঅ' চাই থাকা ন? চেনেলটো ছাবস্ক্ৰাইব কৰিছা নে নাই? কৰিছো। কৰিছা ন? এয়া ছাত্ৰ ছাত্ৰীসকল আহি আছে দেই। একদম হাই বাই। বিদ্যালয় পালোহি আমি। এইফালে আমাৰ অংকুৰ মুকুল। আচাৰ্যসকলে পুৰা চেল্ফি মাৰি আছে দেই। এয়া আমাৰ মৃদুস্মিতা আচাৰ্য দেই, আৰু এজনী আমাৰ কাবেৰী আচাৰ্য। কাবেৰী আচাৰ্য হাই দিয়ক দিছে ন? আৰু আমাৰ চুমি আচাৰ্য দেই। মই ব্লগ এটা বনাইছোঁ, কিবা এটা কৈ দিয়া। থেংক ইউ। আৰু ইয়াত কিবা এটা কৈ দিয়া। নতুন চেনেল সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। আৰু বলকচোন আমাৰ পূজা কি কৰিছে দেখুৱাম। এই একদম মোৰ লগত কাজিয়া কৰি থকা এজনী আহিছে, কিবা এটা কোৱা। ক'লৈ গৈছা? এনেকৈ গ'লে কেনেকৈ হ'ব? কোৱা কিবা এটা। নতুন চেনেল কিবা এটা ক'ব লাগে। কৰি দিব দেই আপোনালোকে। অকল ছাবস্ক্ৰাইব চলাইছে কিয়? সেয়া ছাত্ৰ ছাত্ৰীসকল দেই। হাই দিয়া। সৰস্বতী মা সেৱা কৰিলা নে নাই? কৰিলা ন? ঠিক আছে, যোৱা। খেলি আছা নেকি? ঠিক আছে, যোৱা। গাৰ্জিয়ানসকলে লগাইছে আমাৰ কৃষ্ণাক্ষী আচাৰ্য দেই। কৃষ্ণাক্ষী আচাৰ্য
এয়া সৰস্বতী মা দেৱীৰ আপোনাৰ আৰু ইয়াতে চাকি জ্বলাইছে। ভগৱানৰ ৰংগ কিবা এটা কোৱা কিবা এটাতো কোৱা। এয়া আমাৰ শিক্ষাৰ ছাত্ৰ ছাত্ৰী দেই, এয়া লাষ্ট কৰিছে। চাকি জ্বলালা নে নাই? জ্বলালা? একদম প্ৰসাদকীয়া গোটেইকেইজন প্ৰসাদকীয়া আৰু এইফালে প্ৰসাদ আছে। এয়া মানে মই ইয়াত এতিয়া এটা ভোটৰ মই হিচাপ ল'ব লগা হৈছে, সেইকাৰণে বহি থাকিব লগা হৈছে দেই। আৰু আমাৰ আছে বসন্ত আমাৰ লগতে আছে। আপুনি কিবা এটা কওক। কি ক'ম আৰু এই প্ৰসাদ এয়া সেয়া কৰিলা নে নাই? কৰিলা। কেনেকৈ কৰিলা? তুমি চাকি জ্বলালা নে নাই? চাকি জ্বলোৱা নাই, এনেকৈ কৰিছা। মিনি ব্লগ কেতিয়াবা বনোৱা হ'লে। এতিয়া কি মানে প্ৰসাদকীয়া? প্ৰসাদ ঠিক আছে। এইগৰাকীয়ে প্ৰসাদ শ্বেয়াৰ কৰি আছে নেকি ঠিক নাই আৰু। এই কলৰ টোপোলা বান্ধিছা? টোপোলা বান্ধিছা নেকি? কল লৈছা? ঠিক আছে। আৰু এয়া আমাৰ ফণীন্দ্ৰ আচাৰ্য। কমলাও লৈছা? কেনেকৈ কি কৰিলা? সেয়া কৰিলা নে নাই? মই সেয়া কৰিলোঁ, কৰিলা। কেনেকৈ কৰিলা? মূৰটো ধুৱাই পেলাই কৰিছোঁ। ধূপ জ্বলাই পেলাই কৰিছা। বাকী কেনেকুৱা আছে? ভগৱানে ঠিকে আছে। ঠিকে আছে ন? তেওঁলোকৰ আশীৰ্বাদত হয় নেকি? ঠিকে আছে। এইজনে আকৌ একো নকয়। ইয়াত লাজ কৰে। কাৰণে আহিলোঁ আমি কিবা এটা কোৱা, মোৰ চেনেল এটা খুলিছোঁ নতুনকৈ। চেনেলটো খুলিছে, ছাবস্ক্ৰাইব কৰি দিব চবে। সৰস্বতী পূজা বুলি হয় নেকি? লগ পাম আকৌ, লগ পোৱা আশাৰে। এয়া প্ৰসাদ বিতৰণ কৰিব। কি দিছে এয়া? এয়া কি দিছে? আপেল। তুমি কি দিবা? কমলা আৰু কল কল আৰু কি কৰিছা? এয়া প্ৰসাদ বিতৰণ হৈছে। এয়া। হাই। কি আনিছে? কল কল তোমালোকে দিবা নেকি? এয়া আমাৰ ছাত্ৰ ছাত্ৰীৰ কেইগৰাকীমান আহিছে মোৰ ওচৰলৈ। সিহঁতে পৰিচয় দিবা। কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিয়াঞ্চি লস্কৰ, মই 7ত পঢ়ো। 7ত পঢ়া ন? সংগীতৰ বিয়াৰ মই 7ত পঢ়ো। বাকী এইগৰাকী পঢ়া আহিছে। এইফালে আহা। নামটো কোৱা। নামটো কোৱা। সেয়া কৰিলা নে নাই সৰস্বতী পূজা? কৰিলা ন? ভালকে কোৱা। কিবা এটা কোৱা। কিবা এটা কোৱা। আজি সৰস্বতী পূজা সেয়া কৰিলা নে নাই? কেনেকুৱা লাগিছে কোৱা। সৰস্বতী পূজা বাকী এইকেইগৰাকীয়ে পলাই ফুৰিছে। আমি ইমান চোকা চোকা মানুহ, আমাক মাৰি দিব। হয় নেকি? কোৱা কিবা এটা কোৱা। মোৰ চেনেল খুলিছোঁ। মোৰ চেনেলটো পাইছানে নাই? ছাবস্ক্ৰাইব কৰিব দেই। আৰু লাইক কৰিব আৰু কমেণ্ট কৰিব। আচাইতে বহুত ভালকে বহাই আমাক। প্ৰতিষ্ঠা দিৱসত নাচিবা নে নাই? নাচিবা সঁচা নে? প্ৰেক্টিচ কৰিছা নে নাই ঘৰত? কৰিছা। মই শিকাই দিয়া মনত আছে নে নাই? আছে ন? এতিয়া সেয়া কৰিলা নে নাই? কৰিলা। ঠিক আছে। এতিয়া কি প্ৰসাদ খাবা নে নোখোৱা? আৰু কি দিব? খিচিৰি দিব ন? কি দিছে খিচিৰি? গাজৰ দিছে, আলু দিছে, দালি দিছে, দালি দিছে আৰু চয়াবিন দিছে। চয়াবিন দিছে। আগতে যি দিয়ে সেইটোৱে। সেইটোৱে। আপোনালোকে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কমেণ্ট এটা কৰি দিব। কমেণ্ট এটা কৰি। এয়া আমাৰ পিছফালৰ বিদ্যালয়ৰ পিছফালৰখন। ইয়াত গাৰ্জেনসকলে প্ৰসাদ খাই আছে। নামটো কি আপোনাৰ চেনেল? কৃষ্ণপাতৰ ব্লগ। এয়া এইফালে আমাৰ খিচিৰিৰ ব্যৱস্থাপনা কৰিছে। খিচিৰি কিবা এটাতো কোৱা। বঢ়িয়া লাগিছে আজি পৰিৱেশটো। আজি সৰস্বতী পূজাৰ আমাৰ এই ষ্টুডেণ্ট সকলোৱে মিলি আমি এই সৰস্বতী পূজা উদযাপন কৰিছোঁ। এয়া বৰ্তমান খিচিৰি বনাই আছে, খিচিৰিলে দি দিয়া।
হৈ পিনে দিয়া এনেকে দিয়া এয়া বৰ্তমান আমিও খিচিৰিৰ দায়িত্বত আছো। খিচিৰিৰ দায়িত্বত এই ল'ৰা ছোৱালীকেইটা খিচিৰিৰ দায়িত্বত আছে আৰু এয়া বৰ্তমান এয়া প্ৰসাদ বিতৰণ হৈ আছে আৰু এই প্ৰসাদ বিতৰণত আমাৰ অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলে এই আমাৰ প্ৰসাদ বিতৰণত প্ৰসাদ খাই আছে আৰু অলপ সময় পিছতেই আমাৰ এই খিচিৰি ব্যৱস্থা আছে আৰু এই খিচিৰি ব্যৱস্থাটো যাতে সকলোৱে পৰিপাটিকৈ খাব পাৰে আৰু কোনো হুলস্থুল নোহোৱাকৈ যাতে আমি চলাই পেলাই যাওঁ আমি তাৰ ব্যৱস্থাটো কৰি আছোঁ আৰু সকলোৱে ধুনীয়া ধুনীয়া পানী আনিছোঁ আৰু এইটো মানে ফিল্টাৰৰ পানী আৰু এই ফিল্টাৰৰ পানী কিনি আনিছোঁ আমি অভিভাৱক আৰু ল'ৰা ছোৱালীবিলাকক খুৱাবৰ কাৰণে আজি আয়োজনটো বৰ সুন্দৰ হৈছে আৰু আমাৰ মালবিকা আচাৰ্য বৰ্তমান আহি আছে আৰু যুৱতী আহি আছে আৰু তেওঁলোকৰ নিজৰ কৰ্মবিলাক নিজে কৰি গৈ আছে আৰু সেইকাৰণে এই আচৰিতকৈ হৈ আছে আৰু সকলোৱে মিলি আমি এই কামখিনি কৰি আছোঁ বৰ্তমানলৈকে একো অসুবিধা হোৱা নাই আৰু প্ৰয়োজন অসুবিধা হ'লেও আমি সেই অসুবিধা মানে সমাধান কৰিব পাৰিম বুলি আমি ভাবিছোঁ আমাৰ মানুহ প্ৰায় আৰু এই 800 মানুহত আমাৰ খিচিৰি চলি আছে আৰু এই খিচিৰি সকলোৱে খাব পাৰে আৰু সকলোকে আমি এনেই আহ্বান কৰিছোঁ সকলোৱে যাতে এই খিচিৰিখিনি খাব মই জনাম কেতিয়া এডমিশ্যন হ'ব আপোনালোকে ইচ্ছা কৰিলে ইয়াতে বৰ ধুনীয়া সুবিধা আছে ইয়াত